যিদিনাৰ পৰা তোমাৰ ভুলবোৰক তেওঁ সুযোগ হিচাপে ল'ব, তেতিয়াৰ পৰাই গম পাবা যে তেওঁ আনৰ হৈ গৈছে। ডাঙৰ হৈ অহাৰ লগে লগে দায়িত্ববোৰ বাঢ়ি আহে আৰু দায়িত্ব বোলা বস্তুটোৱে যেতিয়া কান্ধত আহি পৰে, তেতিয়া জীৱনৰ চখবোৰ এনেও কমি যায়। কাৰোবাক ঠগাই দুদিন সুখী হ'ব পাৰিবা, কিন্তু মনত ৰাখিবা সময়ে তোমাকো এদিন ঠগাব, যাৰ বাবে চিৰজীৱন দুখৰ সংগী হ'ব লাগিব। প্ৰয়োজনত জীৱনক হাজাৰবাৰ সলনি কৰিলেও জীৱনৰ কঠিনতম পৰিস্থিতিটোত নিজৰ জীৱনৰ লক্ষ্য কেতিয়াও সলনি নকৰিবা। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। জীৱনৰ বাটত কিছুমান মানুহৰ লগত পৰিচয় নোহোৱা হ'লে হয়তো কেতিয়াও গমেই নাপালোহেঁতেন যে মানুহৰ মন কিমান ধৰণৰ হয়। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ এইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। আপুনি যদি সমালোচনাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ভাবিব পাৰে, সেই সমালোচনা কৰা সকলতকৈ আপুনি আগবাঢ়ি আছে আৰু তেনে সমালোচনাক উপভোগ কৰিবলৈ চেষ্টা কৰক। জীৱনটোত কেৱল আমি জীয়াই থকাটোৱেই গুৰুত্বপূৰ্ণ নহয়, আমি আনৰ জীৱনত কি পৰিৱৰ্তন আনিব পাৰিছোঁ, সিহঁতে আমি যাপন কৰা জীৱনৰ তাৎপৰ্য নিৰ্ধাৰণ কৰিব।